আঁচনি সমষ্টিৰ সাধাৰণ সদস্য জিন্টুচান দেউৰী ডাঙৰীয়া তেখেতৰ সমষ্টিটোত পৰিষদৰ তৰফৰ পৰা যিসমূহ আঁচনি লৈছে সেই আঁচনিসমূহ আজি ইয়াত শুভ উদ্বোধন কৰাই মই দুগৰাকীমান হিতাধিকাৰীক সামগ্ৰী বিতৰণ কৰোঁ আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদ দেউৰীসকলৰ নিৰ্দিষ্টভাৱে ভাষিক সাংস্কৃতিক বা তেওঁলোকৰ শৈক্ষিক যি সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ওপৰঞ্চি এক পুঁজি লাভ কৰে আৰু তেওঁ সেই উন্নয়নমূলক কল্যাণমূলক কামখিনি স্বচ্ছতাৰে ৰাইজক লগত লৈ কৰাৰ বাবে মই তেখেতক ধন্যবাদ তেখেতৰ শলাগ লৈছোঁ। দেউৰী আচলতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এতিয়াও পূৰ্ণাংগ ৰূপ পোৱা নাই বুলি অভিযোগ উঠিছে। দেউৰী শিক্ষক নিযুক্তি দিয়াৰ প্ৰশ্নই অহা নাই কাৰণ বৰ্তমানৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া ই এক জটিল প্ৰক্ৰিয়া য'ত DLED লাগে টেট পাছ কৰিব লাগে গতিকে যিসকল শিক্ষক শিক্ষয়িত্ৰী দেউৰী জনগোষ্ঠীৰ আমাৰ টেট শিক্ষক হিচাপে আছে আৰু যিসকলে দেউৰী ভাষাটো জানে তেওঁলোকক চিনাক্ত কৰি এই নতুন মিডিয়াম বিদ্যালয়কেইখনত নিয়োগ কৰা হৈছে আৰু ভৱিষ্যতেও কৰা হ'ব আৰু লাহে লাহে আমি দেউৰী ভাষাটো টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে দিশত আগবাঢ়িম মই দেউৰী যুৱক যুৱতীসকলক আহ্বান জনাম যে তেওঁলোকে প্ৰাথমিক শিক্ষকতাৰ বাবে প্ৰয়োজনীয় হোৱা DLED ডিগ্ৰী আহৰণ কৰাৰ কাৰণে যাতে চেষ্টা চলায় আৰু টেট পৰীক্ষাত তেওঁলোক যাতে অৱতীৰ্ণ হয়। আজি যিহেতু ধেমাজি ঢকুৱাখানাত এইবাৰ 69 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল খেল অনুষ্ঠিত হৈছিল তাৰে আজি চূড়ান্ত খেল ঢকুৱাখানাত অনুষ্ঠিত হ'ব কেৰেলা আৰু চাৰ্ভিচেছৰ মাজত সেই খেলখন মই অংশগ্ৰহণ কৰিবলৈ তাত উদ্বোধন কৰিবলৈ গৈ আছো। যদিও আপুনি বিধায়ক দিলে ইয়াৰ যিখিনি আন্তঃগাঁথনি বাহিৰত মই আজি উপলব্ধি কৰিছো যে ইয়াত ওপৰঞ্চি পুঁজিৰ প্ৰয়োজন হ'ব আৰু এইটো মিছামাৰী অঞ্চলৰ খুব উল্লেখযোগ্য এটা ৰাজহুৱা ঘৰ গতিকে ইয়াৰ ওখ কৰা ৰুফখন চালিখন ওখ কৰা ফ্ল'ৰখন টাইলছ লগাই সুন্দৰ কৰা এই কামখিনি মই কৰিম। বিশেষকৈ এতিয়া এটা বাথৰুম এটা প্ৰয়োজন কাৰণ যিহেতু ইমান মিটিং হ'লে মহিলা মানুহ আহিছে বিশেষকৈ সোনকালে কৰিম। আমি 25-26 বৰ্ষৰ উন্নয়ন পুঁজিৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মোৰ সকলো সমষ্টিৰ পূজাৰী দেউতাসকলক চাইকেল বিতৰণ কৰিলোঁ আৰু আই সকাম কৰা আই মাতৃসকলক আৰ্থিক সাহায্য প্ৰদান কৰিলোঁ। আই মাতৃসকলক 4,000 টকা দিছোঁ, আই সকাম কৰাবিলাকক পূজাৰীসকলক আমি চাইকেল এখন দিছোঁ, আত্মসহায়ক গোটসকলক 20,000 টকাকৈ দিছোঁ আৰু উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক 10,000 টকাকৈ দিছোঁ। ইয়াৰ উপৰিও আমি বিগত সময়ত কৰি যোৱা প্ৰায় 10টা কাম আমি সম্পূৰ্ণ কৰি শুভাৰম্ভ কৰাই দিছোঁ আৰু আজি আধাৰশিলা 4টা স্কিমৰ আমি আঁচনি আজি আধাৰশিলা কৰাইছোঁ। বহু দেউৰী গাঁৱত এতিয়াও বহু সমস্যা আছে বা আপোনাৰ সমষ্টিত বহুখিনি সমস্যা আছে সেই সমস্যাখিনিৰ ওপৰত অনাগত কি পদক্ষেপ গ্ৰহণ কৰা হৈছে? হয়, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পৰিষদ এলেকাত বহুত সমস্যা আছে। ৰাস্তা ঘাটৰ পৰা ধৰি আমাৰ নামঘৰ বা আমাৰ স্কুল যিবোৰ আছে সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ যথেষ্ট অনুন্নত কিন্তু আমাৰ পুঁজি যিহেতু কম গতিকে আমি যিখিনি পুঁজি পাইছোঁ সেই পুঁজিখিনি সদব্যৱহাৰ কৰিবলৈ সদায় যত্ন কৰি আহিছোঁ। অনাগত দিনত আমি যদি ৰাইজে আমাক যদি সুযোগ দিয়ে নিশ্চয় বাকী সমস্যাৰ সমাধান আমি কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।